হেল্ল' এভৰিৱান, গুড মৰ্ণিং। অফিচ যাবলৈ ওলাইছোঁ। অফিচ আহি পালোঁ। আজি কাতি বিহু, অফিচ বন্ধ আছে। বাট মোৰ অলপমান কাম আছে, মোৰ ৰুমটোত অলপমান ডিচিপ্লিন কৰিব আছে, তাৰ বাবে আহিছোঁ। এইবিলাক ঠিক কৰোঁ অলপমান, আৰু এইবিলাক ঠিক কৰোঁ, সেইকাৰণে আহিলোঁ অফিচত। মোৰ এই ৰুমটো অলপ চিজিল কৰিব লাগে। আজি বন্ধ আছে, তথাপি আহিছোঁ। আহি কামখিনি ক্লিয়াৰ কৰোঁ। যিবিলাক এইবিলাক নমাই দিম ইয়াৰ পৰা, নমাই বেলেগত শ্বিফ্ট কৰিব লাগিব। ৰুমটো অলপ ভাল লগা কৰোঁ আৰু। এয়া মেগী বনাই আছে আমাৰ কাৰণে, এজ এ ব্ৰেকফাষ্ট, মেগী আৰু আমলেট। ওপৰৰ পৰা নমালোঁ বস্তুবিলাক। এতিয়া চিজিল কৰি ক'ত থ'ব পাৰোঁ চাওঁ। তাত ভালকৈ থ'ম আৰু বস্তুখিনি। সেই ৰুমটোৰ পৰা ইমানখিনি ৱেষ্টেজ ওলাইছে। এতিয়া ৰুমটো ভালেখিনি চাফা হৈ গ'ল। যিবোৰ ৱেষ্টেজ আছিলে গোটেই উলিয়াই দিলোঁ। আৰু এইফালে কাঠৰ কাম চলি আছে। এখন ৰেক বনি আছে ডকুমেণ্টছ থোৱাৰ বাবে। মোৰ ৰুমৰ বাবে নহয়, অন্য এঠাইৰ বাবে। মটন বনাইছে আজি দুপৰীয়া লাঞ্চ। এই জাষ্ট ভাত পানী খালোঁ। মটন বনাইছিলে, ফুলকবি আলু ভাজিছে, দালি, বেঙেনা ভৰ্তা। আৰু মটন মোৰ ফেভাৰেটেই হয়, চ' খাই ভাল লাগিলে। জ্বলা হৈছিলে অলপমান, তাকে কৰি আছোঁ। একো নাই। চৰ্দিও লাগিছে, এই ধূলিবোৰ বহুত বেয়াকৈ সোমাইছে, চৰ্দি লাগিছে। ৰাতিলৈ কি হয় ঠিক নাই আৰু। ভাত পানী খালোঁ বাৰু, অলপমান কাম আছে কৰি দেন ঘৰত যাওঁ। ঘৰত গৈ ৰেষ্ট কৰিম আৰু। এতিয়ালৈকে ঘৰত যাব পৰা নাই। ঘৰৰ পৰা ভাবি আহিছিলোঁ যে 2-3 ঘণ্টাত কামখিনি শেষ হ'ব। তাৰপিছত সোনকালে কামখিনি শেষ কৰি মই ঘৰলৈ যাম, গা পা ধুই ৰেষ্ট কৰিম। 6টা বাজিব হ'ল, যাব পৰা নাই। যিখিনি মোৰ চাফা বা চিজিল কৰিব লগা কাম আছিল, সেইখিনি লাঞ্চৰ আগতে হৈ গ'ল। লাঞ্চ কৰিলোঁ। তাৰপিছত অলপ বেলেগ কাম ওলাল, সেইখিনিও কৰিলোঁ। তাৰপিছত এজন ছাৰ আহিলে ওপৰৰ পৰা। তাৰপিছত আমাৰ বছে ক'লে যে অলপ টাইম ৰৈ দিয়া, তেওঁ গ'লে যাবা। তো তেওঁ যোৱালৈকে এতিয়া অপেক্ষা কৰি আছোঁ। তেওঁ গ'লে ওলাই যাওঁ আৰু। গৈ আকৌ গা পা ধুব লাগিব। গা পা ধুই আকৌ ৰেষ্ট কৰিম। এই গধূলি চাহকাপ খাই আছোঁ আৰু। ভিডিঅ'টো আজি ইমানতে শেষ কৰোঁ। যদি ভিডিঅ'টো ভাল লাগে তেন্তে প্লিজ লাইক, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰিব আৰু মোক আগুৱাই যোৱাত অলপমান সহায় কৰিব। আপোনালোক সকলোকে থেংক ইউ ছ' মাছ। গুড নাইট, টেক কেয়াৰ, লাভ ইউ অল, বাই বাই।